টিপিলা हेलो गाइस আজি সেকেন্ড স্যাটারডে তাকে লৰাবোৰ স্কুল বন্ধ আৰু সেইকাৰণে মানে আজি আমি ফুৰিবলৈ যাব ওলাইছো নহয় গৈ আছো আপোনালোক চবৰে সকলোৰে ভাল চাগে ন আৰু আপোনালোকে যিবোৰ নতুনকৈ মোৰ চেনেললৈ আহিছে আপোনালোক সকলোকে স্বাগতম জনাইছো বা মোৰ চেনেললৈ আৰু যিবোৰ নতুনকৈ আহিছে তেওঁলোকে মোক চেনেলটো ভাল পালে সাবস্ক্ৰাইব কৰি দিব হা আৰু লাইক কমেন্ট কৰি দিব তাৰপিছত আমি তাইৰ মোমায়েকৰ ঘৰলৈ গৈ আছো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই গৈ থাকিব কি কি ওলাই কি কি নোলায় দি থাকিম গৈ আছো যেতিয়া আৰু ভিডিঅ' বনাই গৈয়ে থাকিম আৰু বনাই মেলি ধুনীয়াকৈ আপোনালোকক দেখুৱাই গৈ থাকিম চাই गए থাকিব आउट ऑफ असम के भाई बहनों कैसे हो आप लोग आज हम घूमने जा रही हूँ बच्चों की स्कूल सेकंड सैटरडे है ना बंद है इसलिए हम फैमिली जर्नी करने जा रही हूँ वो है ना कि मेरे हस्बैंड के मामा जी के घर जा रही हूँ मामा ससुर जी के स्किप ना करके देखते रहिएगा हाँ हिंदी इतना परफेक्ट नहीं है फिर भी बोलने की ट्राई कर रही हूँ क्योंकि आउट ऑफ असम के सब्सक्राइबर भी है असम इसमें बोलने से उसको समझ में नहीं आएगा इसीलिए हिंदी भी बोलना पड़ेगा अच्छा ठीक है आप लोग देखते रहिए ये है फैमिली तेल डिपोत रखिছো অলপ তেল ভৰাবলৈ আমাৰ টিকলিজনী গাড়ীত বহিলে টোপনি ধৰে দেই কবলৈ ললেই আমাৰ টিকলিজনী এফালে চাই দিয়া হয় না হাই কৈ দিয়া আকৌ নকোৱা বেটা হাই কৈ দিয়া বেটা মুখখন দেখাই দিয়া আকৌ এতিয়া চবে দেখিব এইবোৰ আমাৰ পথাৰ দেখিছেনে ভাল লাগিছে ইমান সেউজীয়া হৈ আছে নহয় পথাৰবোৰ ইফালৰ পৰা ইমূৰৰ পৰা সিমূৰলৈ সেউজীয়া হৈ থাকে ন ইমান ভাল লাগে চাই সঁচাকে দেই বহুত ভাল লাগে এয়া আমাৰ তেওঁলোকৰ মোমায়েকৰ গাঁওখন পাইছোহি দেই মোমায়েকৰ এইটো এয়া আমাৰ মানে হাজবেণ্ডৰ মোমায়েকৰ ফিচাৰী দেই ইমান ডাঙৰ ফিচাৰী দেখিছে নে এয়া সোমাই আহিছো এতিয়া তেওঁলোকৰ ঘৰলৈ ইমান ডাঙৰ আমি ইয়াত মাছ নি থাকো প্ৰায় নি থাকো ইয়াৰ পৰা এয়া তেওঁলোকৰ ঘৰত পাইছোহি এয়া গোটেই মানুহৰ পৰা ভৰ্তি গাড়ী মটৰ গোটেই মানুহ পেণ্ডেল দি থৈছে এতিয়া নামিম আৰু আমি দেই চাই থাকিব দেই স্কিপ নকৰিব এয়া মোমায়েকহঁতৰ ঘৰত আইতা এজনী মৰিছিলে আজি 6 মাহ হৈছে যে শ্ৰাদ্ধ পাতিছে দেই আৰু এয়া তেওঁলোক আহিছে শ্ৰাদ্ধলৈ ঘৰৰ ওচৰৰ মানুহ ব্লগ এটা বনাই আছে মামা চিনাকি এটা দে মোৰ ৰাইজলৈ এয়া আমাৰ হাজবেণ্ডৰ এই মাজু মোমায়েক এইয়া তেওঁ মোমায়েক দেই এয়া এইফালে ভাগিনে বহি আছে এইজন মোৰ হাজবেণ্ড আকৌ ये मेरे हस्बैंड है ये मामा जी है और ये भी मामा जी है ससुर जी
মামী যি এনে মামী হা মাজু মামী আৰু এই আমাৰ এই মামাৰ বিয় হয় তাৰপৰা এই আমাৰ ল'ৰাটো বেটা হাই নকৰা যে তুমি পিছফালৰ পৰা হাই দিয়া যে তোমাক মই ইমান প্ৰমোট কৰি দিওঁ এডিটিং কৰে কিবা কৰে বুলি তুমি তথাপিতো মোক হেল্প নকৰা দাদা আমাৰ ল'ৰাটো হা কেনেকুৱা দেখিছা বাৰু ঠিক আছে চাই থাকিব আগলৈ দেই এইফালে আমাৰ জ্যেষ্ঠজন আহিছে ডাঙৰ মামা আমাৰ হাজবেণ্ডৰ ডাঙৰ মামা বৰে মামাজী হা ঠিক আছে বাৰু এয়া নাম লৈ আছে সাধুৰ এইফালে মাহী দেই এই সৰু মাহী একেবাৰে আমাৰ হাজবেণ্ডৰ একেবাৰে সৰু মাহী এইফালে মাহী চাওঁ 2 নম্বৰ মাহী এয়া পাকঘৰত লাগি আছে সহযোগ কৰি আছে কামত 2 নম্বৰ মাহী কোনো নহয় এই ডাঙৰ মামীয়েক দেই আমাৰ হাজবেণ্ডৰ চাই দিয়া এই ঘৰ বোৱাৰী দেই এইফালে এজনী মোৰ শাহু এয়া তাৰপৰা এইজনী মাহী 3 নম্বৰ মাহী ইয়াতে সকামৰ কাৰণে ভাত ওলাই আছে হা হা এয়া সকামৰ কাৰণে ভাত ওলাই আছে ঠাণ্ডা হ'বৰ কাৰণে নহ'লে ভকতসকলক মানে দিবলৈ বিৰাট গৰম হয় যে সেইকাৰণে আগতীয়াকৈ ওলাই থৈছে আৰু এইফালে সকামৰ কাৰণে মানে ভাত চব্জি বনাই আছে ন ৰান্ধি আছে যাব পাৰো না এয়া সকামৰ কাৰণে আৰু ৰাইজৰ কাৰণে ৰান্ধি আছে বোলে ভাত এইফালে মাছৰ চব্জি এইফালে মাছ ফ্ৰাই কৰি আছে আৰু এয়া কেঁচাকে মাছ এইফালে তিতা কেৰেলা ভাজিব চাগে ন লাগি আছে ওচৰৰ ৰান্ধনীসকলে লাগি আছে বাৰু আগলৈ দেখুৱাই থাকিম চাই থাকিব দেই মাছ প্লেটত সজাই থৈছে দেই ৰাইজক খুৱাবলৈ কাৰণে আৰু এয়া ভাত নোযোৱা কাৰণে আকৌ ভাতৰ চটো পাতি দিয়া হৈছে হ'ব এয়া মামী শাহুসকল গোটেই ভাত খাই আছে দেই মামী শাহু মাহী শাহু চব গোটেইবোৰ শাহু হয় যে সেইকাৰণে মানে কি হ'ল এইজনী সৰু মামী শাহু হয় দেই আৰু কিবা টানিছে নি বাৰু লগতে এইয়া অকমান বগা টানিছে তাৰপৰা এইফালে এয়া বোৱাৰীকেইজনী ইহঁতৰ আৰু এইফালে এয়া এইফালে কেইজনী গাঁৱৰ ৰাইজ বাৰু তাৰপৰা এইকেইজনী হ'ল একেবাৰে আমাৰ হাজবেণ্ডৰ ডাঙৰ মামীয়েক মাজু মামীয়েক এইবোৰ মানে গোটেই মামীয়েকে হয় আৰু মাহী আছে জানো এই মাহী এজনী ভাত খাই আছে গোটেইখন মামীয়েক দেই এইকেইজনী সেইফালে এয়া মাহঁত বহি আছে এতিয়া মই কেনেকে নাচি দেখা গোটেইবোৰ খাই আছে দেই লগত আৰু কিবা কিবি টানিছে হ'ল এইফালে দেখা দে এখন দেখিছেনে তামোলৰ বাৰী নতুনকে তামোলৰ বাৰী এখন লগোৱা হৈছে আমাৰ টাইমতে মাটি অলপ কিনি থৈছিলে তাৰপিছত এয়া তামোলৰ পুলি লগাইছে তামোলৰ বাগান কিছুমান মৰিছে কিছুমান বাচিছে বাৰু তথাপিতো মানে এইকেইদিন বৰষুণ পোৱাৰ কাৰণে অকণমান ভাল হৈছে বাৰু গ্ৰ'টো আৰু সেই তালৈকে লগাবলৈ আছে কিন্তু তেনেকৈ সময় পোৱা নাই যে লগাবলৈ সেইকাৰণে এতিয়া আজি চাবলৈ আহিছোঁ কিমান কি হৈছে তাকে বোলো ক'ৰবাত মৰিছে নেকি কি হৈছে নেকি মৰা জেগাত আকৌ ভাল বেলেগ তামোলৰ পুলি পুতিব লাগিব সেইকাৰণে তাকে চাওঁচোন বোলো এতিয়া এইফালে চাওক আমাৰ মানুহজনে এয়া চাবলৈ আহিছে তামোলৰ মাজে মাজে এনেকৈ কলপুলিও ৰুই দিয়া হৈছে আহা এইফালে দি আহা
আহা একো নহয় আহা হাতখন দিয়াচোন আমাৰ ইহঁতে এইবোৰ দেখিছেনে জংঘলবোৰ আচলতে গুচকি তাত নাপায় যে আহা এইফালে দিয়া এই দিয়া আহা একো নহয় বনহে এইবোৰ গুচকি ইমান ভাল লাগিছে আহা ইহঁতে এইবোৰ এনেকুৱা বনবোৰ তাত গুচকিবলৈ নাপায় যে ইয়াতে কাৰণে গুচকি মানে স্পট নহ'লে মানে এতিয়া খোজ কাঢ়িবলৈ জনা নাই আহাচোন আহা আহা লাহে থাকা আহা এইয়া এইয়া মামীও লগতে আহিছে ওলাইছে ধুনীয়াকে এয়া ছাগলী সোমাই আছে দেখোন বাৰীত তামোলৰ পুলি লগোৱা হৈছে এয়া এই জেওৰাবোৰ ভাঙি গৰুবোৰ সোমাই আহে মুতি পাতাতে মুতি দিয়া আৰু আমাৰ ইয়াত তেওঁ থাকি ল'ব লাগে বুলি ইয়াতে এয়া ঘৰ এটা বনাইছে ঘৰটো অকণমান ওচৰৰ পৰা পিছত দেখুৱাই দিম বাৰু এতিয়া আঁতৰৰ পৰা এনেকৈ দেখুৱাইছোঁ ছোৱালীজনী অকণমান সৰু হৈ আছে যে সেইকাৰণে তেওঁ অহা নাই মানে আৰু অলপ ডাঙৰ হ'লে মানে যেতিয়া তাই নিজে স্কুলৰ মেইনটেইন কৰিব পাৰিব অহা যোৱাটো বাপেকে অলপ গুচি আহিব বাৰু দেউতাকে মানুহ নহ'লে মানে কি হ'ল গোটেই জেওৰা চেওৰা ভাঙি গৰু ছাগলী সোমাই গোটেই বস্তুবোৰ খাই দিয়ে মানে আৰু মানুহ থাকিলে নিজেও মানে চাফ চিকুণ কৰি থাকিব পাৰিব তেনেকৈ ঘনাই আহিবলৈ নোৱাৰে দূৰ যে তাতো কাম থাকে এইফালে হাই কৈ দিয়া ডিয়াৰ হাজবেণ্ড এইয়া পাপা স্পীকাৰটো আনি দিয়াহেঁতেন ভাল আছিলে ন শুনি পালাহেঁতেন মামীয়ে বাৰে হাই কৈছে দেই চবে হাই কৈ দিব বাৰিষা হৈছে যে এতিয়া বৰষুণ পাইছে ৰস পাইছে পাত ওলাইছে ধুনীয়া ধুনীয়া এইটো জাহাজী কল আৰু লগাবলৈ আছে বা সেইফালে আৰু খালী হৈ আছে আহিবলৈ সময় নোপোৱাৰ কাৰণে লগাবহিও পোৱা নাই তেওঁ নিজে যেতিয়া ইয়াত থাকি ল'ব চেটেল হৈ ল'ব এয়া ছাগলী লৈ যাওঁ নেকি ধৰি পেলাই খাওঁগে এয়া এনেকে লগাব তামোলটো হিন্দীত কি কয় सुपारी ये देखो हिंदी में क्या बोलते हैं इसको मुझे इतना मालूम नहीं फिर भी सुपारी ही कहूँगी ये तो कोकोनट है कोकोनट नहीं तामोल है न नारिकলৰ নিচিনা লাগিছে যে ये सुपारी है यहाँ जमीन खरीद के रखा था मेरे हस्बैंड ने तो यहाँ ये यहाँ ये सुपारी लगा रखा है बारिश का मौसम है इसीलिए अच्छा हो रहा है इसका पत्ता भी ग्रीन ग्रीन हो रहा है घर से दूर है ना इसीलिए इतना देख रखने के लिए समय नहीं मिलता आने जाने के लिए बहुत दूर होता है
और लगाना बाकी है उधर। जब वो हस्बैंड यहाँ परमानेंट के लिए वो एक घर बनाया है, फार्म हाउस है, वो फार्म हाउस बनाया है। जब यहाँ वो सेटल हो जाएगा ना, तब वो खुद देख रेख करेंगे, तो तभी देखने को बहुत अच्छा लगेगा। ये घास भी निकल रहा है, बहुत घास है। ইমান ঘাঁহ হৈছে নহয়, একদম ঘাঁহখিনি দেখিছেনে? পুৰা কাটিব লাগিব, মানে গৰু ছাগলী হ'লেও মানে খাই শেষ কৰিব নোৱাৰিব, ইমানেই আছে মানে। ইয়াত পিছত কি হ'ল, মানুহজনে যেতিয়া আহি ল'ব হাজবেণ্ডে, তেতিয়া ইয়াতে ছাগলী, গাহৰি এইবোৰ মানে ইয়াতে গোটেই ফাৰ্ম বনাব। তেওঁ ইয়াত থাকি ল'ব, মই তাতে নিজৰ বিজনেছ চলাম। চবৰে নিজৰ নিজৰ বিজনেছ হ'ব তেতিয়া। হাজবেণ্ডৰ ভাগে বিজনেছ, মোৰ ভাগে বিজনেছ হ'ব। গোটেই ঘাঁহখিনি গুচকি ভালো লাগিছে, কিন্তু চাওক কেনেকুৱা একদম এনেকুৱা ঘাঁহ। গৰুৱে খাই ইমান ভাল পাব না। भैंस के लिए बहुत अच्छा घास है ये। वाह, इतना लंबा लंबा, चाकू से काटना पड़ेगा। हाँ, क्या है, क्या हुआ बेटे? गुदगुदी लग रहा है। गुदगुदी लग रहा है पैर में। पाँव में गुदगुदी लग रहा है। चप्पल नहीं पहना ना, इसीलिए गुदगुदी लग रही है। हमारे गुड़िया को जब 2 साल हाफ हुआ था ना, तब से ही हिंदी बोलती है। যেতিয়া 2.5 বছৰ হৈছিলে, আমাৰ 2.5 বছৰৰ পৰাই আমাৰ ছোৱালীজনী 2.5 বছৰৰ পৰাই আমাৰ ছোৱালীজনী হিন্দী ক'বলৈ শিকিছিলে। কিবা আচৰিত ধৰণে হিন্দী কয়, কোনো শিকাই দিয়াও নাই, কিবাও নাই, ইমান ধুনীয়া হিন্দী কয় মানে, বহুত সুন্দৰ হিন্দী কয়। মামাই দিয়া গছ ন? ঠিকে আছে তেন্তে। ছেপ্টেম্বৰত দিব ধেমাজিখিনি। নাজানো নহয় এতিয়া, হেমন্ত মামাই দিব না নিদিয়ে। इतना लंबा लंबा घास, इतना लंबा लंबा, ইমান ধুনীয়া মানে। মই তুমি তাতে থাকাচোন অকণ। हाँ, लंबा लंबा है। पाँव में गुदगुदी कर रही है इसको बुलाया है। गुदगुदी कर रही है। फिर भी अच्छा लग रही है ना, गुदगुदी कर रही है तो फिर भी अच्छा लग रही है कि नहीं? সেইটো আমাৰ ফাৰ্ম হাউচটো কমপ্লিট হোৱা নাই বা তেওঁ অহা নাই যে। তেওঁ যেতিয়া নিজে আহিব ইয়ালৈ পাৰ্মানেণ্টকৈ ছেটেল হ'বলৈ, তেতিয়াহে ফাৰ্ম হাউচটো ৰেডি কৰিব। সেইফাললৈ খালী হৈ আছে, এইখিনি তাৰপিছত লগাব আৰু। ইয়াৰ পৰা নাই, ইয়াৰ পৰা সমাপ্ত। মাটিমাহ। আচ্ছা আচ্ছা আচ্ছা। ভালে লাগে, কোন নিপিন্ধিলে। আমাৰ তাতেতো এইবোৰ নাই যে বন চন। ইয়াতে এতিয়া মানে ককাহঁতৰ ইয়াতে এইবোৰ আছে, চপ্পল নহ'লে মানে এতিয়া খোজ কাঢ়িবলৈ নাজানে। আমাৰ তাতে এইবোৰ ঘাঁহ বন একো নাই, সেইকাৰণে মানে কি হ'ল, গম পাইছেই নহয়, প্ৰায়বোৰৰ চাগে এনেকুৱা হয়েই। য'ত নেকি এইবোৰ দেখি নোপোৱা, গুচকি নোপোৱা ল'ৰা ছোৱালী, সিহঁতে আৰু ইয়াত এইবোৰত মানে গুচকিবলৈ বিৰাট টান পায় মানে।
বাৰু ঠিক আছে আমি এতিয়া যাওঁ চাবলৈ আহিছিলোঁ যে চালোঁ এইটো এয়া এনেকৈ ৰাস্তাৰ পৰা নামি এনেকৈ পানী আছে উপায় নাই এনেকৈ बोलो पहाड़ जैसा है ना ये देखने को अच्छा अच्छा से दिखा देते हूँ पहाड़ जैसा है ये अरे नीचे है तलলৈ এনেকৈ গোটেই পানী মানে এনেকৈ নামি যাব লগা হৈছে যেতিয়া তেওঁ আহিব ইয়াতে ৰাস্তাটো ভালকৈ বনাই ল'ব মাটি চাটি পেলাই पहाड़ जैसा लग रही है ना পাহাৰ নিচিনা লাগিছে বোলে সেই তাই মানে অকল পাহাৰ বগাই আছে আৰু এনেকৈ এয়া চাইডত গোটেই পথাৰ এখন আৰু এইটো ৰাস্তা ৰাস্তা কাষতে এয়া যেতিয়া তামোলৰ পুলিবোৰ ডাঙৰ হ'ব তেতিয়া দেখিবলৈ ভালে লাগিব বাৰু ধুনীয়া লাগিব দেখিবলৈ বাৰু ঠিক আছে হা যাব লাগে হা এয়া আমাৰ মাজু মামাই কবিতা আবৃত্তি এটা কৰে দেই আপোনালোকে চবেই শুনিবচোন আৰু ভাল লাগিলে আপোনালোকে কমেণ্টত জনাই দিব দেই ভালে হৈছে নে বেয়া হৈছে বাৰু ঠিক আছে নঙঠা গছৰ ডালত ফুলিল আকৌ এপাহ ফুল ফুলটো নহয় সেয়া পখিলাহে অকণমানি ফুল আহিছেনে নমস্কাৰ মোৰ নাম বিশ্বনাথ সোণোৱাল এই আমাৰ কণ ভাগিন মই মোমায়েক চেনেলটো অকণমান আগবঢ়াই নিবৰ কাৰণে আৰু ছাবস্ক্ৰাইব কৰিবৰ কাৰণে সকলোকে অনুৰোধ জনোৱা আছে দেই লগতে মই কবিতা হলেও হওক নহলেও নহওক বুলি কৈ লিখা ৰঘুনাথ চৌধুৰী এতিয়া সৰু কবিতা আবৃত্তি কৰিব বিচাৰিছো এয়া মদ চোলাই খাই থাকি বুঢ়া বয়সতনো কি কবিতা ওলাব তথাপিতো দেশ আৰু জাতিৰ কাৰণে দুষাৰমান কথা কোৱা আগত এটা কবিতাই ৰাইজক স্বাগতম জনাইছো নঙঠা গছৰ ডালত ফুলিল আকৌ এপাহ ফুল ফুলটো নহয় সেয়া পখিলাহে তথাপিতো অকণমানি ফুল এয়া আমাৰ বৰ্তমান যদি নাই তোৰ বিদেশলৈ কৰা গমন হেৰৌ বাংলাদেশী কলৈনো মাৰিছ লৰ যে চেবি দেখি ভয়ত নপলাবি হেৰৌ বাংলাদেশী কলৈনো মাৰিছ লৰ যে চেবি অহা দেখি লৰ মাৰিলে কি হব মাটি বাৰী হেৰাবতো থৰ নিজৰ জেগাত নিজে থাকি নিজৰ মাতৃভূমিক কৰা প্ৰণাম নিজৰ মাতৃভূমি বুলি অসমক যদি তুমি সকলোৰে পৰা আঁতৰি থাকা তেনেহলে অসমে হব তোৰ ঘৰ ধন্যবাদ নমস্কাৰ আমাৰ সৰু মহা দেই সৰু মহাই কবিতা এটা আবৃত্তি কৰে হেনো সৰু ল'ৰা ছোৱালীৰ কাৰণে তেওঁলৈ মই হেৰিটো আগবঢ়াই দিছো বাৰু আৰম্ভ কৰিব পাৰি নহয় জানো নমস্কাৰ আমি আগতে খুব সৰু দিনত LP স্কুলত পঢ়োতে আমি পাইছিলো সৰু ল'ৰা ছোৱালীবিলাকক উদ্দেশ্যি বৰ ভাল এটা কবিতা পাইছিলো আজিকালি ল'ৰা ছোৱালীবোৰে যেনেকৈ মৰ্টন চুৰি কৰি খায় বিস্কুট চুৰি কৰি খায় কাৰোবাৰ পৰা কিবা মিঠাই চুৰ কৰি খায় ঠিক তেনেকুৱা এটা কবিতা পাইছিলো চুৰ বুলি কবিতা এটা পাইছিলো এয়া মই আমাৰ গীতালি সোণোৱালৰ ব্লকত এই কবিতাটো গাবলৈ বিচাৰিছো মোৰ নাম হৈছে শ্ৰী মহন্ত সোণোৱাল গাঁও কল্যাণপুৰ জিলা ধেমাজি কবিতাটোৰ নাম হ'ল চুৰ চিনিছানে মোৰ সোণ কোন হৌ জনা চুৰ কৰি ধৰা পৰি লভিছে যন্ত্ৰণা তোমাৰ দৰে আছিল এজন ছাত্ৰ আলু খোৱা ল'ৰা এটি মাক বাপেকৰ বিদ্যা শিকি মোৰ সোণ ভাল হ'ব বুলি মাক দেউতাকৰ আশা আছিল সমূলি নাছিল ধাউতি তাৰ লিখা পঢ়া লৈ ক্ৰমে দিলে মন মেলি চুৰ বিদ্যালৈ ফুলি পঠি পেঞ্চিল যাৰ য'ত পাই মনে মনে চুৰ কৰি নিয়ে চল চাই সেইদৰে হ'ল ছাৰ চুৰ কামে ঘাই স্কুলৰ পৰা তাক দিলে উলিয়াই এদিন দোকানীৰ ধন চুৰ কৰি
সৌৱা লভিছে যন্ত্ৰণা চুৰ ধৰা পৰি হেন জানি মোৰ গুণ ৰাখিবা মনত কদাপি নুচুবা লোকৰ বস্তু জীৱনত নমস্কাৰ সকলোলৈ ধন্যবাদ ধন্যবাদ দেই মহালে ইমান ধুনীয়া কবিতা এটা আবৃত্তি কৰিলে আৰু মামা আৰু মহাক মানে বহুত বহুত ধন্যবাদ জনাইছো মোৰ চেনেলত যে ইমান ধুনীয়া দুটা কবিতা আবৃত্তি কৰিলে আপোনালোকে সকলোৱে তেওঁলোকক ধন্যবাদ জনাব আৰু ভাল লাগিলে কমেণ্ট কৰিব দেই আমি শিল্পী নহয় আমি ৰাজীৱ খদিয়া ভাল পাওঁ কেতিয়াবা ফাংচন কিবা কিবি তেনে গাঁৱৰ ফাংচন বিহুত গাঁও এই ভুলে শুদ্ধই গাওঁ কিন্তু আৰু সেই নেপালী গাঁও ৰমাইলিত ইয়াত গাওঁ অসমাজি ৰখাতলে গ'ল অসমীয়া সোমালে বাংলাদেশী বিকৃত হৈ গ'ল অসমীয়া অসমৰ ভাষা সংস্কৃতি অসমীয়া দেখিছো সাপৰে পাল্লাত পৰি দেখিছো সাপৰে পাল্লাত পৰি ঐ অসমীয়া লিখা পঢ়া নজনাতো অসমীয়া গৌৰৱৰ কাৰণ আজি নিজৰে সকলোবোৰ জলাঞ্জলি বাচি থাকিব জানো এটা জাতি বাচি থাকিব জানো এটা জাতি অসমীয়া শংকৰ মাধৱ চুকাফাক মনত পেলোৱা শংকৰ মাধৱ চুকাফাক মনত পেলোৱা ওই সময় থাকোতে আজি অসমীয়া বান্ধু কঁকালত টঙালি বান্ধু কঁকালত টঙালি ৰাখিবলে মান অসমীয়া অসমৰ ভাষা সংস্কৃতি অসমীয়া সময় থাকোতে সকলোৱে ওলাই জয়াই অসম বুলি সকলোৱে জয়াই অসম বুলি সকলোৱে নমস্কাৰ বাৰু ঠিক আছে এতিয়া আমি ঘৰলৈ যাব ওলাইছো ঘৰতো কোনো নাই তাকে ইয়াতে এতিয়া সকাম চকাম আজৰি হ'ল আৰু সেইকাৰণে ঘৰলৈ যাওঁ আপোনালোকে প্লিজ নতুনকৈ যিবোৰ আহিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব বাৰু ঠিক আছে সকলোকে ধন্যবাদ বাই বাই